ভোজনালয় প্ৰৱেশ দুৱাৰ উন্মোচন হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ তেজপুৰত অনুষ্ঠিত হৈছে আৰু আমিও এই স্থানলৈ আহিছোঁ। লোকে লোকাৰণ্য হৈছে, লাখ লাখ ভক্তৰ আগমন হৈছে। এয়া হৈছে সুবিশাল ভোজনালয় আৰু এই ভোজনালয়তেই একেবাৰতে ১০,০০০ ভক্তই আহাৰ গ্ৰহণ কৰিব পাৰে আৰু আহাৰ দিয়াৰ ক্ষেত্ৰত বা শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত এইদৰে সেৱা বাহিনী সাজু হৈ আছে। এয়া হৈছে সুবিশাল ৰান্ধনীশাল আৰু এই ৰান্ধনীশালতেই তিনিশটা চৌকা আছে আৰু ৩০০টা চৌকাত ৩০০গৰাকী ৰান্ধনীয়ে ৰন্ধন প্ৰক্ৰিয়া দিনে নিশাই তেওঁলোকে অব্যাহত ৰাখে আৰু এই ৩০০গৰাকী ৰান্ধনীক সহায় কৰিবৰ বাবে ৩০০গৰাকী সহায়ক নিযুক্ত হৈ থাকে আৰু দিনে নিশাই ভকতক আপ্যায়নৰ চেষ্টা কৰিছে। এয়া হৈছে আইসকলে ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা শাক পাচলিসমূহ এইদৰে কটাত ব্যস্ত হৈ আছে আৰু সঁচাকৈয়ে এক আধ্যাত্মিক পৰিৱেশলৈ পৰ্যাপিত হৈছে তেজপুৰ অধিৱেশন। এই স্থানত খৰিসমূহ মজুত কৰি ৰখা হৈছে যাতে ৰন্ধন প্ৰক্ৰিয়াত কোনো ক্ষেত্ৰতেই অসুবিধা সৃষ্টি নহয়, তাৰ বাবে এইদৰে দম দম কৰি খৰি ৰখা হৈছে।